চতিয়াত নিৰ্মাণ হোৱা গুৰু আসন সুদূৰ আমেৰিকালৈ। গুৰুজনাৰ সৃষ্টিৰাজিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ বাবে গুৰু আসন নিবলৈ ৭ সাগৰ ১৩ নদী সিপাৰৰ পৰা চতিয়াত উপস্থিত হ'ল শিল্পীয় দৰ্শনী। গুৰুজনাৰ আদৰ্শ প্ৰতিষ্ঠাৰ্থে অসমৰ মাটিৰ পৰা সুদূৰ আমেৰিকাৰ নৰ্থ কেৰলিনাৰ চাৰ্লছ চহৰলৈ নৱনিৰ্মিত এভাগ গুৰু আসন নিবৰ বাবে নিশাহি উপস্থিত হ'লহি অসমৰে এগৰাকী জীয়ৰী। দুলীয়াজনৰ জীয়ৰী আৰু বৰ্তমান আমেৰিকাৰ বাসিন্দা হৈ নাগৰিকত্ব লাভ কৰা এইগৰাকী মহিলাৰ নাম প্ৰিয়দৰ্শনী ইনমেন। আমেৰিকাৰ চাৰ্লছ চহৰত নিজে স্থাপন কৰা সত্ৰীয়া বিদ্যালয়ৰ জৰিয়তে গুৰুজনাৰ কৰ্মৰাজিক চৰ্চা কৰি অহা মহিলাগৰাকীয়ে চতিয়াল চুক গাঁৱৰ ভাস্কৰ্য শিল্প মনজিৎ হাজৰিকাৰ হাতৰ পৰশত প্ৰাণ পাই উঠা এইভাগ গুৰু আসন সুদূৰ আমেৰিকালৈ নি প্ৰতিষ্ঠা কৰি গুৰুজনাৰ আদৰ্শক প্ৰতিষ্ঠা কৰাৰ মন স্থিৰ কৰিছে। অসমৰ প্ৰায় ৪ কোটিৰো অধিক পৰিয়ালে বসবাস কৰা চাৰ্লছ চহৰখনত মাটিৰ অভাৱত এটি নামঘৰ প্ৰতিষ্ঠা কৰিব নোৱাৰাৰ বাবে দুখ প্ৰকাশ কৰি প্ৰিয়দৰ্শনীয়ে গুৰু আসন ভাগৰ জৰিয়তে আমেৰিকাত বসবাস কৰা অন্যান্য সম্প্ৰদায়ৰ লোকসকলক গুৰুজনাৰ বিশাল কৰ্মৰাজিৰ সৈতে চিনাকি কৰাই দিয়াৰ প্ৰচেষ্টা কৰিব বুলিও উল্লেখ কৰে। খুব কম সময়ৰ ভিতৰতে এই গুৰু আসন ভাগ তৈয়াৰ কৰি ওলোৱা গুৰুজনাৰ অনবদ্য সৃষ্টিৰাজিৰ সৈতে জড়িত ভাস্কৰ্য শিল্প মনজিৎ হাজৰিকালৈ কৃতজ্ঞতা প্ৰকাশ কৰাৰ লগতে মনজিতেও এইদৰে নিজ হাতেৰে তৈয়াৰ কৰা এই ভাগ গুৰু আসন সুদূৰ আমেৰিকালৈ বুলি পঠিয়াবলৈ পাই আনন্দিত হৈ পৰিছে। মোৰ নাম প্ৰিয়দৰ্শিনী ইনমেন। মই দুলীয়াজনৰ জীয়ৰী আৰু এতিয়া বৰ্তমান আমেৰিকাৰ নৰ্থ কেৰলিনাৰ চাৰ্লট চহৰৰ বাসিন্দা। তাৰে এতিয়া মই নাগৰিক হ'লোগৈ আৰু তাত মোৰ এখন সৰুকৈ সত্ৰীয়াৰ স্কুল আছে আৰু সত্ৰীয়াৰ স্কুলখন এখন একচুৱেলি আমেৰিকাৰ প্ৰথম ফৰ্মেল সত্ৰীয়া নৃত্যৰ স্কুল বুলি মানে কোৱা হয়। আৰু এই সত্ৰীয়া শংকৰদেৱ মাধৱদেৱৰ যি সৃষ্টি আমি সকলোৱে কওঁ যে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব লাগে। আমি চেষ্টা কৰে বহুতে কৰি আছে, কিন্তু যিমানখিনি চেষ্টা হ'ব লাগিছিল সেয়া মই ভাবোঁ এতিয়াও হোৱা নাই আৰু আমি এতিয়াও বহুত পিছ পৰি আছোঁ। গতিকে আমি আচলতে কোৱাই নহয়, আমি হাতে কামে লাগি যাব লাগে। তাত এতিয়া বহুত অসমীয়া মানুহো আছে। এতিয়া ধৰি লওক তাত টেম্পল হৈছে, তাত আপুনি এখন চহৰতে ৩-৪টাকৈ সাই বাবা টেম্পল দেখিব, আপুনি শিৱ টেম্পল দেখিব। কিন্তু আমি অসমীয়া ইমানখিনি আজি ইমান বছৰে তাত আছোঁ, কিন্তু এটা নামঘৰ হোৱা নাই। কিন্তু ২০১৬ চনত নামঘৰ এছ'চিয়েশ্যন অফ আমেৰিকা বুলি এটা মানে নন প্ৰফিট ৰিলিজিয়াছ অৰ্গেনাইজেশ্যন এটা গঢ় লৈছে। তাত মই একচুৱেলি এজ ওৱান অফ দ্য ট্ৰাষ্টি আছোঁ আৰু আমি চেষ্টা কৰি আছোঁ যে এটা নামঘৰ হওক, কিন্তু তাৰ কাৰণে আমাক যথেষ্ট ধনৰ প্ৰয়োজন, কাৰণ তাত মাটিৰ বহুত দাম আৰু তাত যেতিয়ালৈকে আমি এটা গঢ় দিব নোৱাৰোঁ, খালি কৈ থাকিলেওতো নহ'ব আৰু গতিকে তাৰো এটা প্ৰচেষ্টা চলি আছে। মই জড়িত হৈ আছোঁ সেই অনুষ্ঠানটোৰ লগত আৰু ঈশ্বৰক মানে মোৰ একমাত্ৰ প্ৰাৰ্থনা যাতে এদিন আমেৰিকাত এটা নামঘৰ হওক। আৰু এই মনজিতক যে লগ পালোঁ তাৰ বাবে মই আমাৰ লণ্ডনৰ সাহিত্য সভাৰ সভানেত্ৰী মঞ্জুৰা চৌধুৰী বাইদেউক মই ধন্যবাদ জনাওঁ, কাৰণ তেওঁৰ তাত মই গুৰু আসনখন দেখিলোঁ আৰু মই ভাবিলোঁ যে মোৰ বহুত বছৰৰ পৰা এটা হেঁপাহ আছিলে, যিহেতুকে সত্ৰীয়া নৃত্য শিকাওঁ চলাই আছোঁ। গতিকে মই ভাবিলোঁ যে এখন গুৰু আসন লৈ মই নিজৰ ঘৰত ৰাখোঁ, যাতে যেতিয়া নাম প্ৰসংগ কৰোঁ ঘৰত, যেতিয়া আমি কিবা এটা ৰিলিজিয়াছ এটা আমি হেৰি কৰোঁ, বিশেষকৈ জন্মাষ্টমীয়েই হওক বা শংকৰদেৱৰ তিথিটোৱেই হওক, কীৰ্তন এখনেই বাৰু এভাগ ৰাখিছোঁ, নাম কীৰ্তন। এই যদি আমি ৰাখোঁ তেতিয়া মোৰ যিহেতুকে আমি অকল অসমীয়া নহয় ন, তাত আমাৰ বিভিন্ন ধৰণৰ ভাষাৰ ধৰ্মৰ মানুহ আছে। আমি এটা কমিউনিটি বুলি কওঁ, যেনেকৈ বাস কৰি আছোঁ। তেওঁলোক আহে, তেওঁলোকেও চিনি পাব আৰু ইমান সুন্দৰকৈ মানে মনজিতে এইটো গঢ় দিছে, মানে ইমান কম সময়ৰ ভিতৰত। কেতিয়াবা কয় ন, আৱেগিক হৈ গ'লে কথাবোৰ নোলায়, সেই তেনেকুৱাই অৱস্থা হৈ পৰিছে। আৰু এটা কথা মানে কি, আপোনাৰ তাত গুৰুজনাৰ যি সৃষ্টি আজি চৰ্চা কৰাৰো এটা সুবিধা সহজে চাগে বেছি হ'ব, সুবিধা চাগে নিশ্চয়, একেবাৰে সঁচা কথা। কাৰণ কি হয়, আজিৰ দিনত
কয় নহয় আমাৰ মিডিয়া প্লেজ এন ভেৰি ইম্পৰ্টেণ্ট ৰ'ল, কাৰণ কেলে অডিঅ' ভিজুৱেলৰ কথা এটা থাকে, তাৰমানে অকল শুনাই নহয় দেখিবও লাগে, আমি কৈ থাকিলে নহ'ব, দেখুৱাবই লাগিব নহয় জানো। সেই কি হয় ইয়াত এটা যিদৰে মানে আমাৰ কৃষ্ণৰ লীলাৰ সি অংকন কৰি দিছে, দেখিলে সুধিব, কোনোবাই পঢ়িছে জানিছে দেখিব, বা এইটোনো কি হয়, কেনেকে আহিছে, কি নিয়ম। যেতিয়া এনেকুৱা এটা নেদেখা কিবা এটা দেখে, তেতিয়া মানুহৰ সদায় জিজ্ঞাসা এটা হয়। এইটো তেতিয়া আমি শংকৰদেৱ মাধৱদেৱৰ বিষয়ে ক'বলৈ আৰু সুবিধা হয়। এতিয়া আপোনাৰ মনটো চাগে এতিয়া চাগে আমেৰিকা কেতিয়া গৈ দেখুৱাব পাৰিম তেনেকুৱা চাগে হয়তো লাগি আছে। একদম একদম মই মানে ভাবি আছো যে গৈ মই যিটো ঠাই, সেই ঠাইটো প্ৰথমতে বহুত নিয়ম কৰি ৰাখিব লাগেতো, আৰু যিহেতুকে মোৰ স্বামী আকৌ অসমীয়া নহয়, তেওঁকো কিছুমান নিয়ম শিকাব লাগিব যেতিয়া, কাৰণ এই আসনখন থকাটো এটা বহুত পবিত্ৰ কথা, আৰু কিন্তু বহুত নীতি নিয়ম মানি চলিব লাগে মানে সেইটো ক্ষেত্ৰত। গতিকে নতুন বছৰত আসন থাকিব আমেৰিকাত থাকিব নিয়াৰ ব্যৱস্থাটো কেনেকে কৰিব? মই মানে হঠাতে ভাবিলো 3x3 কলো, কিন্তু মানে ভবা নাছিলো ইমান ডাঙৰ হ'ব, চুটকেছতে লৈ যাব পাৰিম বুলি ভাবিছিলো। চুটকেছত নহ'ব, এতিয়া মই কাৰ্গত দি দিম। কাৰ্গত মোৰ বস্তু গৈ থাকে ইয়াৰ পৰা, মই ইয়াৰ পৰা তেনেকে খোলো নিছো, হাৰমনিয়াম নিছো, নাগাৰা নিছো, তেনেকে এখেতকো লৈ যাম। নিজৰ মাটিৰ পৰা নি পেলাই আপুনি জাম্বুগুৰি হাটৰ পৰা প্ৰেম তিৱাৰীৰ ৰিপৰ্ট, আছাম পত্ৰিকা 97।